ছাত্ৰ-ছাত্ৰীসকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম যিটো প্ৰত্যেক বছৰৰ দৰে এইবাৰ অনুষ্ঠিত হ'ব 6 ছেপ্টেম্বৰত। এই পৰীক্ষাটোৰ যোৱা বছৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ মই, কাৰণ তোমালোকে জানাই এই পৰীক্ষাটো মানে প্ৰায় ৰিপিট হয় কুৱেশ্যনবিলাক, মানে কুৱেশ্যনবিলাক আগৰ কুৱেশ্যনৰ পৰা প্ৰায় প্ৰশ্ন অহা দেখা যায়, সেইকাৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুত ইম্পৰ্টেণ্ট। ইতিমধ্যে আমি ইবুক এখন প্ৰস্তুত কৰিছোঁ, য'ত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন 3-4 বছৰ কুৱেশ্যন পাবা, সম্পূৰ্ণ নোটছ পাবা, আৰু তাৰ বাবে আপোনালোকে আমাৰ লগত জইন হ'ব লাগিব। বিশেষকৈ তোমালোকে যদি ছাত্ৰ-ছাত্ৰী তোমালোকে জইন হ'ব বিচাৰে তেতিয়াহ'লে দিব লাগিব 39 পে'মেণ্ট কৰিব লাগিব, মাত্ৰ 39 টকা, আৰু নাম্বাৰটো হৈছে 9394628219। এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। এইটো হোৱাটছএপ নম্বৰ দেখা পাইছে, এই নম্বৰটো SMS কৰিবা, যে লিখিবা নেৰেটছৰ ক্লাছ 3 PDF লাগে বা ইবুক লাগে, তেনেকুৱাকৈ দিলেই হ'ল। লগে লগে মই হোৱাটছএপত প্ৰভাইড কৰি দিম। আমি 2ৰ পৰা ক্লাছ 10 লৈকে আটাইখিনি PDF প্ৰস্তুত কৰিছোঁ। 2, 3, 4, 5, 6, 7, 8, 9, 10 গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে ল'ব পাৰিব। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। প্ৰথম 10টা প্ৰশ্ন আহে, এটা 2 নম্বৰকে 20 নম্বৰ থাকে। প্ৰথম প্ৰশ্ন, সুদক্ষ শব্দৰ অৰ্থ পাৰ্গত। সাহসী শব্দৰ বিপৰীত শব্দ ভীৰু। সহ্য শব্দৰ বিপৰীত কি হ'ব? অসহ্য। তলৰ বিন্যাস কৰি দেখুওৱা শব্দটো হ'ব প, অ, ৰ, দীৰ্ঘই, ক, খ, আ, সেইটো হ'ব পৰীক্ষা। লোকযোগ অৰণ্য কি হ'ব? লোকাৰণ্য। কোমোৰা, লাও, জিকা, কহুৱা কোনটো শব্দ অমিল? সেইটো হৈছে কহুৱা। তলৰ কোনটো বানান শুদ্ধ হৈছে? ভ্ৰক্ষেপ হৈছে ইয়াৰ শুদ্ধ। শ্ৰীমানৰ বিপৰীত লিংগ কি হ'ব? শ্ৰীমতী। অৰুণোদয় নামৰ আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল 1846 চনত। আকাশৰ তৰাবোৰ ডেছ কৰিছে? জিলমিল কৰিছে। তলৰ অমিল জোৰটো হ'ল দিন ৰাতি অমিল হ'ব, কাৰণ সখী বন্ধু, গছ বিৰিখ এইকেইটা একে প্ৰশ্নয়ে একে আছে। সখী বন্ধু মানে সখী মানে বন্ধু বুলি কোৱা হয়, গছকে বিৰিখ বুলি কোৱা হয়, ঘৰকে গৃহ বুলি কোৱা হয়, কিন্তু দিন ৰাতিটো ওলোটা হৈছে, গতিকে ইয়াৰ এনচাৰটো হ'ব দিন ৰাতি। পৰিৱেশ অধ্যয়নত 10টা প্ৰশ্ন থাকে, য'ত এটা 2 নম্বৰকে থাকিব। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰধান উৎসৱ কি হৈছে? কৰম পূজা হৈছে অসমৰ চাহ জনগোষ্ঠীৰ প্ৰধান উৎসৱ বা প্ৰধান যিটো পূজা পালন কৰা হয়। অসমৰ কোনটো অঞ্চলত হোলী বিখ্যাত? হৈছে বৰপেটাত হোলী বিখ্যাত হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। তলৰ কোনবিধ সম্পদক কলা হীৰা বোলে? সেইটো হৈছে কয়লা। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? মৰিগাঁও জিলাত। আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা নিৰ্বাচন অংশ ল'ব পাৰে? 18 বছৰৰ পৰা ভোট দিব পাৰে, হয় নহয়? দনিপল তলৰ কোনখন ৰাজ্যৰ উৎসৱ হৈছে? অৰুণাচল প্ৰদেশৰ। মুকুতা শিশু আলোচনী সম্পাদক কোন আছে? মিহিৰ দেউৰী হ'ব ইয়াৰ এনচাৰ। তাৰপিছৰ প্ৰশ্নটো কৰিব, গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয়? 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয়। পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশখনৰ নাম কি হৈছে? এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশ। তাৰপিছত হৈছে 5 মাহ 8 দিনত কিমান দিন? 5 মাহ 8 দিনত আমি 1 মাহত 30 দিন যদি ধৰো, 3 মাহত 5 3 গুণ 15 150 দিন, আৰু এইফালে 8 দিন। 5 মাহ 8 দিনত কিমান দিন হ'ব? 5 3 গুণ 15 150 দিন, আৰু এইফালে কিমান দিন? 8 দিন হ'ব 158 দিন, গতিকে 100টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইংৰাজী বৰ্ষৰ 31 দিনীয়া মাহৰ সংখ্যা কিমান হ'ব? 31 দিনীয়া মাহ হ'ব, আমি জানুৱাৰী 31 দিনীয়া মাহ, মাৰ্চ 31 দিনীয়া মাহ, এপ্ৰিল নহয় মে 31 দিনীয়া মাহ, জুলাই, আগষ্ট, অক্টোবৰ, ডিচেম্বৰ। জুলাই, আগষ্ট, ছেপ্টেম্বৰ নহয় অক্টোবৰ, নৱেম্বৰ নহয় ডিচেম্বৰ। 1 2 3 4 5 6 7টা হ'ব, গতিকে এনচাৰটো হ'ব খ। 25,000 টকাত কিমানটা 10 থাকে? 25,000 টকাত কিমানটা 10 থাকে? গতিকে চব 25,000 তুমি 10ৰে হৰণ কৰোঁ, তেতিয়াহ'লে 0 0 কাটি দিবা, 2500 হ'ব ইয়াৰ এনচাৰ। নেক্সট, দুটা সংখ্যাৰ পূৰণফল 2800 আছে, তাৰে এটা 8 হ'লে আনটো কিমান হ'ব? দুটা সংখ্যাৰ 2080 হ'লে এটা 8 হ'লে আনটো কিমান হ'ব? দুটা সংখ্যাৰ পূৰণফল, ইয়াৰ এনচাৰ 360 হ'ব। 0 1 9 এইকেইটা লিখিব পৰা আটাইতকৈ সৰু সংখ্যা, গতিকে চোৱা কিছুমানে 0টো আগত দিব, 0 আগত দিলে কোনো তাৰ ভেলু নাথাকে, এনে 1টো আগত দিব লাগিব, তাৰপিছত 3 6 9 হ'ব। ইটা জোতাৰ বাকচ কিতাপ আদিৰ আকৃতি কেনেকুৱা? আয়ত হ'ব। 30 সংখ্যাটো ৰোমান সংখ্যা কিমান হ'ব? 10 20 30 হ'ব।
তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো পাৰ্থক্য গতিকে ডাঙৰ সংখ্যাটো হ'ব 999 আৰু সৰু সংখ্যাটো 100 হলে 899 হ'ব এটো বিগ কৰি দিলে তোমালোকে কিমান পাবা 899 পাবা 1 কুইণ্টেলৰ কিমান কিলোগ্ৰাম থাকিব 100 কিলোগ্ৰামে 1 কুইণ্টেল 5টা চৰাই আৰু 7টা গৰুৰ মুঠ কিমান ঠেং থাকিব 5টা চৰাই আৰু 7টা গৰুৰ 5টা চৰাইৰ ঠেং কিমান হ'ব 5 দুগুণ 10 হ'ব আৰু 7টা গৰুৰ কিমান হ'ব 7 4 গুণ 28 হ'ব ঠিক আছে 28 এনেকে দিবা ইংলিশ দিবা 8 থাকিব 2 1 3 38 মান হ'ব হ নম্বৰ আছে সাধাৰণ জ্ঞান 10টা প্ৰশ্ন থাকে য'ত তোমালোকৰ 2 নম্বৰকে থাকিব নাগাসাকি নামৰ মহানগৰখন ক'ত আছে জাপানত আছে নাগাসাকি হিৰোশ্বিমা এইবিলাক তলৰ কোনবিধ কাণত পিন্ধা অলংকাৰ এটো হৈছে থুৰিয়া নিৰক্ষ ৰেখা কিমান হ'ব 0 ডিগ্ৰী হৈছে নিৰক্ষ ৰেখা তলৰ দিয়া অনুক্ৰমটো প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি হ'ব ইয়াত দেখা পাইছে 2 5 10 17 তোমালে যোগ কৰি গলে হল 2 এ আছে 2 5 2 5 গুণ 10 আকৌ 10 এ 7 17 তাৰ পিছত এনসাৰটো 26 হ'ব অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন হৈছে মহিলা সভাপতি কোন হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা নহয় সৰি প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা চোৱা যদি m n ৰ মাগ হয় n 0 ওৰ মাগ হয় তেন্তে o m ৰ কি হ'ব নাতিনি হ'ব এইবিলাক মই বাৰু তোমালোকক বুজাই দিম বাৰু ক্লাছ আনি কেনে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা মই ধুনীয়াকৈ ভিডিও বনাই তোমালোকক বুজাই দিম বাৰু যদি কাইলৈ পিছদিনা শুক্ৰবাৰ হয় তেন্তে কাইলৈ আগদিনা কি হ'ব বুধবাৰ হ'ব অসমৰ হাতীদাঁতৰ শিল্পানুষ্ঠান ক'ত আছে বৰপেটাত আছে শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন হৈছে গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰৱৰ্তক অসমৰ কোন ঠাইত জুইশালা কাৰখানা আছে ধুবুৰীত তাৰপিছত আকৌ 2 নম্বৰ থাকিব 10টাত 20 নম্বৰ থাকিব জ্যোতিপ্ৰসাদ আগৰৱালা কি বুলি জনা যায় ৰূপকোঁৱৰ বুলি জনা যায় গৰুৰ ঠেং 4খন তেনে মকৰাৰ ঠেং 8খন হ'ব 7 দুগুণ 8 গৰুৰ ঠেং 4খন হলে মকৰাৰ ঠেং কিমান হ'ব মকৰাৰ ঠেং 8খন হয় ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম কি হৈছে লুইত বুলি কোৱা হয় 7 0 গোটেই 0 যদি কাৰোবাৰ পূৰণ কৰে তেতিয়া এনসাৰ 0 হয় তাজমহল ক'ত অৱস্থিত আগ্ৰাত তাজমহল অৱস্থিত এ বি চি জি এইচ আই এম এন ও কি হ'ব এ বি চি জি এইচ আই এম এন ও এছ টি ইউ হ'ব তলৰ কোনখন ঠাই ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলা হৈছে ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী বৰপেটা জিলাৰ সৰ্থেবাৰীত কোনবিধ শিল্প বিখ্যাত কাঁহ শিল্প তলৰ কোনটো জনগোষ্ঠী অৰুণাচল প্ৰদেশৰ বাসিন্দা মিচিমিসকল অৰুণাচলত বাস কৰে উত্তৰ পূব সীমান্তৰ ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত আছে মালিগাঁৱত আছে আৰু লাষ্টৰ টপিকটো আছে চিত্ৰ চিনাক্তকৰণ য'ত আমি চিত্ৰ চাই কেনে এনসাৰ দিব লাগিব তলত কাষত দিয়া ব্যক্তিগৰাকীৰ নাম কোন এখত কি হৈছে আব্দুল মজিদ হ'ব তাৰপিছত আছে তলৰ কাষৰ চিত্ৰত অসমীয়া গহনাবিধৰ নাম কি হ'ব এইটো কৈছে কোনটো ব্যৱহাৰ কৰা বিহু নৃত্যত ব্যৱহাৰ কৰা হয় কাষত দিয়া বাদ্যযন্ত্ৰবিধৰ নাম কি এইটো খোল বুলি কোৱা হয় তোমালোকে চিনি পোৱা ছবিত দিয়া প্ৰাণীবিধৰ নাম কি তোমালোকে ছবিত দিয়া প্ৰাণীটো কি হৈছে শামুক হ'ব তোমালোকে নিশ্চয় এইবিলাক চিনি পোৱা কাষৰ ছবিত দিয়া নৃত্যবিধৰ নাম কি কাষৰ চিত্ৰত যিটো আমি দিয়া আছে এইটো নৃত্যবিধৰ নাম হৈছে এইটো শংকৰী নৃত্য বুলি কোৱা হয় কাষৰ ছবিত দিয়া শস্যবিধৰ নাম কি হৈছে মাকৈ আৰু এইটো হৈছে তলৰ সঁজুলিয়ে কি কৰে এইটো তোমালোকে গম পাইছা এইটো মাছ ধৰে হয় নহয় মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰে জাকৈ আৰু খালৈ কাষৰ ছবিত থকা চৰাইবিধৰ নাম কি হৈছে মৌপিয়া কাষৰ ছবিত থকা বাঘটোৰ নাম হৈছে লতা মেকুৰী বুলি কোৱা হয় লতা মাকৰি কাষৰ দিয়া মহিলাগৰাকী কি কাম কৰি আছে এইটো তোমালোকে গম পাইছা ধান দাই আছে ধান মানে দাৱা মানে ধান বিলাক কি কৰিছে কাটি আছে দাৱনী বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে ধুনীয়াকৈ স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা আৰু তোমালোকে চেষ্টা কৰা চেষ্টাৰ অসাধ্য একো নাই তোমালোকে পাৰিবা আৰু এতিয়াৰ পৰা ভালদৰে পঢ়া আৰু আমাৰ ইবুকখন ল'লে তোমালোকে কিছু হেল্প পাবা গতিকে ইবুকখনৰ দামো বেছি নহয় মাত্ৰ 39 হয় 39 টকা আৰু পেমেন্টটো কৰিব লাগিব 9394628219 এই নাম্বাৰতে SMS কৰাৰ পিছত আমি QR কোড এটা পঠিয়াই দিম তাতে পেমেন্টটো কৰাৰ লগে লগে আমি তোমালোকক PDF টো দি দিম ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিকোনো স্কলাৰশ্বিপ এক্সামৰ